সকলোলৈকে নমস্কাৰ জনাইছো আৰু দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আটাইকে আদৰণি জনালোঁ। আহক আজি বনাওঁ সজিনাৰ ৰেচিপি। সজিনাৰ ৰেচিপিৰ বাবে সজিনা ল'ব লাগিব সৰিয়হ, আদা, নহৰু, পিঁয়াজ আৰু বিলাহী ল'ব লাগিব। সজিনাখিনি জোখত কাটি ল'ব আৰু লগতে এটা আলু কাটি ল'ব। এতিয়া এটা মিক্সি জাৰত সৰিয়হ, বিলাহী, জলকীয়া, নহৰু, আদা দি ভালকৈ পেষ্ট বনাই ল'ব আৰু পিঁয়াজখিনি জোখত কাটি ল'ব। সৰিয়হখিনিৰ লগত বিলাহীখিনিও দি দিয়া হৈছে। এতিয়া পেন এখন গৰম হ'বলৈ দিব আৰু গৰম হ'লে তাত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালকৈ গৰম হ'বলৈ দিব। এতিয়া কাটি লোৱা পিঁয়াজখিনি দি দিব আৰু পিঁয়াজখিনি অলপ সময় ভাজি ল'ব লাগিব। এতিয়া বনাই লোৱা সৰিয়হ, বিলাহী, আদা, নহৰু, জলকীয়াৰ পেষ্টখিনি দি কেঁচা গন্ধ গুচি যোৱালৈকে ভাজিব লাগিব। সজিনা বাৰু আপোনালোকে এনেকৈ বনাই খাইছেনে? যদি খোৱা নাই এবাৰ খাই চাব। আৰু এই সময়ত আমি সজিনা খাব লাগে। এতিয়া কাটি লোৱা সজিনা আৰু আলুখিনি দি দিব আৰু 5 মিনিটমান সময় লৰাই ভাজিব লাগিব। 5 মিনিট ভজাৰ পিছত তাত সোৱাদমতে নিমখ আৰু হালধি দি পুনৰ অলপ সময় ভাজিব। আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া মিক্সি জাৰটো আখলি পানী দি দিব আৰু পানীখিনি দি ভালকৈ মিহলাই ল'ব আৰু অলপমান পানী দি দিব আৰু আলু আৰু সজিনাখিনি সিজালৈকে উতলাব লাগিব। ঢাকনিখন লগাই দিব আৰু আলু আৰু সজিনাখিনি সিজালৈ ঢাকি ৰাখিব। আলু প্ৰায় সিজি গৈছে আৰু এতিয়া বেছি সময় ৰখাৰ দৰকাৰ নাই। সজিনা আলুৰ ৰেচিপি ৰেডি হৈ যাব। গেছৰ জুই নুমাই থ'ব আৰু নমাই গৰমে গৰমে পৰিৱেশন কৰিব। যদি ৰেচিপিটো ভাল লাগে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ, ধন্যবাদ।